কাস্টমাৰ সব বলেৰো কাস্টমাৰ বেছি বলেৰো কাস্টমাৰ মত বেছি থাকে আৰু প্লাস এতিয়া মানে আসসালামু আলাইকুম নমস্কাৰ পুনৰ আপোনালোকৰ সন্মুখত সেকেন্ড হ্যান্ড গাড়ীৰ উপস্থাপন লৈছো মালবাহী গাড়ী দেখুৱাম সেকেন্ড হ্যান্ড আজিৰ ষ্টকত আপোনালোকে বলেৰো সৰ্বাধিক দেখিবলৈ পাব অৰ্থাৎ যিসকলে বলেৰো বা মালবাহী অন্যান্য মডেল ল'ব বিচাৰি আছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আজিৰ ভিডিঅ'ত বলেৰোয়ে পাব বেছি গতিকে বলক মই ভিডিঅ'টো আৰম্ভ কৰোঁ মই নগাঁৱত আছো নগাঁৱৰ ৰাণী মটৰ্ছত সাইন কৰা বেনাৰ আপোনালোকক দেখুৱাই আছো আৰু ষ্টকৰ পৰিমাণ আপোনালোকে চাই লওক এইসমূহ ষ্টক আৰু কম দামত নিব ৰাণী মটৰ্ছৰ বিগত উপস্থাপন যিসকলে চাইছে তেওঁলোকে জানে যে নগাঁও টাউনৰ একমাত্ৰ এআই সেকেন্ড হ্যান্ড ডিলাৰ য'ত মালবাহী গাড়ী একদম কম দামত পোৱা যায় গতিকে আহক স্বত্বাধিকাৰীৰ সৈতে পৰিচয় কৰাই দিওঁ এইগৰাকী হৈছে স্বত্বাধিকাৰী আপোনাৰ পৰিচয় দিব শুভনাম জনাব নমস্কাৰ মোৰ নাম ফৈজুল আলী আপোনাৰ ৰাণী মটৰ্ছ ক'ত আছে এইটো নগাঁও খুটিকুটীয়া আৰডিৰ অপজিট সাইডে এইফালৰ পৰা আহিলো আৰডিৰ অপজিট সাইডে এইফালৰ পৰা আহিলো আৰডিৰ অপজিট সাইডে মানে আজিৰ ষ্টকত বলেৰো সংখ্যা আজিও বেছি সদায় আপোনাৰ তাত বলেৰোয়ে বেছি থাকে বলেৰো মোৰ তাত এভেইলেবল থাকে বলেৰো কিয় কাস্টমাৰ মোৰ তাত মানে বেছি থাকে আৰু যিমান কাস্টমাৰ সব বলেৰো কাস্টমাৰ বেছি বলেৰো কাস্টমাৰ মোৰ তাত বেছি থাকে আৰু প্লাস এতিয়া মানে কাস্টমাৰৰ কিছুমান ধৰক আৰু বেলেগ গাড়ীও ৰাখিব কৈ আছে কাস্টমাৰ বিলাক কয় বেলেগ গাড়ী কিয় নাৰাখে না সেইকাৰণে দুই এটা বেলেগ গাড়ীও ৰাখিছে ঠিক আছে আমি বলক আৰম্ভ কৰোঁ আমি কম দামত বলেৰো দেখুৱাম বুলি কৈছিলোঁ আপোনালোকক গতিকে আজি আমি ইয়াৰ পৰা আৰম্ভ কৰোঁ এইখনৰ পৰা এইখন কিমান মডেল এখন 24 লাষ্টৰ হয় বলেৰো ম্যাক্স নিউ মডেলটো হয় আচ্ছা নতুন কিমান পৰে এইটো নতুন আপোনাৰ 12 লাখ মান পৰে আচ্ছা গাড়ী টিপটপ আছে না গাড়ী টিপটপ হৈ আছে পাতি সাতি সব ঠিক আছে ওকে হৈ আছে একো চেঞ্জ কৰিব নালাগে একো কৰিব নালাগে চেসিস বেন্ড হোৱা নাই না নাই বডি পুৰা টাগৰা আছে আচ্ছা প্ৰাইস কিমান লগাইছে এখন 8,50,000 8,50,000 না আৰু নেগোশিয়েবল হ'ব হৈ যাব নেগোশিয়েট হ'ব হৈ যাব ঠিক আছে নেক্সট আমি এইখন দেখুৱাই আছো এখন হৈ গ'ল আপোনাৰ এসি গোল এখন এসি গোল 2023 মডেলৰ হয় আচ্ছা এটা আপোনাৰ 3,30,000 টাকা 3,30,000 টাকা হয় আৰু টিপটপ আছে না পুৰা গাড়ী পুৰা টিপটপ গাড়ী দেখিছে স্ক্ৰিনত দিয়া আছে ঠিক আছে আৰু 3,30,000 টকাত আপোনালোকে বাহন নিয়ক আৰু কিমান চনৰ কৈছিলে 2023 গাড়ী 3,30,000 টকাত লৈ যাওক 3,30,000 টকা একো প্ৰবলেম নাই নিয়াৰ পিছত একো ইস্যুৱে নাহে নাই একো ইস্যু ঠিক আছে নেক্সট আমি ভিতৰত যাওঁ নেক্সট এখন আপোনাৰ সুপাৰ কেৰি 2021 চনৰ হয় এই আৰ্ট কৰি আছে গাড়ীটো সজাই কৰি দিয়া আছে এখন 2021 চনৰ 4 লাখ টকা হ'ব 4 লাখ হয় পেট্ৰল না ডিজেল পেট্ৰল হয় সুপাৰ কেৰি পেট্ৰলৰ ডিমান্ড বহুত আছে এবাৰ সুপাৰ কেৰি আমাৰ ইয়াত কমসে কম এটা 15খন মান আছে 15খন মান আছে সুপাৰ কেৰি না ডিমান্ডো বেছি সুপাৰ কেৰি ডিমান্ড বেছি আচ্ছা নতুন কিমান পৰে নতুন পৰে 7 লাখ 7.5 লাখ 7 লাখ 7.5 লাখ টকা না আৰু ফাইনান্সত নিব পাৰিব যিসমূহ গাড়ী সেকেন্ড হ্যান্ড দেখুৱাই আছো এইটো নভাবিব যে আপোনালোকে ফাইনান্সত নোৱাৰিব বুলি সেকেন্ড হ্যান্ড গাড়ী হলো আপোনালোকে ফাইনান্সত নিব পাৰিব ৰাণী মটৰ্ছৰ পৰা ঠিক আছে এখন এটা বলেৰো এখন বলেৰো আপোনাৰ 21 চনৰ হয় এটো আপোনাৰ প্রাইস ৰাখিছো আমি 7,50,000 প্লাস পইণ্ট এটা আছে এটো লাইফ টাইম ট্যাক্স দিয়া আছে 15 বছৰ কাৰণে এটো ট্যাক্স দিয়া আছে ওয়াও জুনে লব 15 বছৰ আরসি ট্যাক্স দিব নালাগে তো দিয়াই আছে টিপটপ আছে গাড়ী মানে না একো ইস্যু নাই হয় আচ্ছা প্রাইস কিমান 7,50,000 আৰু নেগোশিয়েট হ'ব এটা চাই দিম আৰু নেগোশিয়েট হ'ব ন ঠিক আছে এয়া দেখুৱাই আছে এখনো 2021 হয় এখনো এখনো আপোনাৰ 7,50,000 টাকা টিপটপ আছে এখনো টিপটপ একো ইস্যু নাই এখনো একো ইস্যু নাই প্লাস এটো লাইফ টাইম ট্যাক্স দিয়া লাইফ টাইম না ঠিক আছে এতিয়া আমি জুনে ল'ব পাৰ্কিংত কাৰণ ৰাণী মটৰ্ছত সকলো গাড়ী নেগোশিয়েট হ'ব লগতে পাৰ্কিঙৰ সুবিধাও আছে পাৰ্কিঙত যোৱাৰ আগতে ইয়াত আৰু প্ৰাইভেট সেক্টৰ আছে এখন আৰ্টিগা আছে আৰু এখন ইয়া সুইফট ডিজায়াৰ আছে হয় এই দুইখনে আচ্ছা মোৰ ঘৰৰ গাড়ী এই দুইখন মই ভাবিছো এতিয়া চেঞ্জ কৰিম নতুন কিবা লোৱাৰ চিন্তা কৰি আছো আচ্ছা এনে মই প্ৰাইভেট গাড়ী নেবেছো দুইখনে মোৰ নামত আছে মোৰ ঘৰৰ গাড়ী হয় দুইখন আচ্ছা এখন আৰ্টিকা আপোনাৰ 2020 মডেল হয় 60 কিলোমিটাৰ চলিছে মানে 60,000 কিলোমিটাৰ চলিছে এয়া আৰ্টিকা চাওক আপোনালোকে পুৰা নিট এণ্ড ক্লিন গাড়ী হয় মই নিজে চলোৱা গাড়ী এটা আপোনাৰ 750 দ প্ৰাইস ৰাখে ফাইনান্সত নিব পাৰিব ন ফাইনান্সতো নিব পাৰিব 750 হয় আচ্ছা আৰু নেক্সট এখন সুইফট ডিজায়াৰ 2010 মডেলৰ হয়
এইটো আপোনাৰ ফাইনেল আমি 150 ৰাখিছো ডাইৰেক্ট 1.5 1.5 লাখ টকা দিয়ক আৰু কেছ লৈ যাওক এইটো 1.5 লাখ finance direct। একো নহয় ডাইৰেক্ট 1.5 লাখ টকা গাড়ীৰ দাম লৈ যাওক একো ইছ্যু নাই চাওক একোতো ইছ্যু নাই 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 একো নাই ডাইৰেক্ট 1.5 লাখ টকা আহিব চেক মাৰিব লৈ যাব ডিজেল নে পেট্ৰল এখন ডিজেল এখন পেট্ৰল আচ্ছা ডিজেলৰ 1.5 লাখ টকা লৈ যাওক এখন এছ গ'ল্ড এচি গ'ল্ড হয় এখন 22 চনৰ হয় এখন ডিজেলৰো বিচাৰে এখন গাড়ী আপোনাৰ মাত্ৰ 18,000 চলা গাড়ী 18,000 চলা গাড়ী এইটো আমি 3,30,000 টকা দাম 3,30,000 টকাত নিব পাৰিব ন ফাইনেন্সৰ সুবিধা আছে ফাইনেন্সৰ সুবিধা এভেইলেবল এখন সুপাৰ কেৰি হা এখন আপোনাৰ 23 লাষ্টৰ হয় হুম আহিছে কাম চাম কৰোৱাই নাই কিনি আনিছে এখন হুম ৰং চং ওপৰৰ টাক্সাখিনি ৰং চং কৰিব আছে এইটো আপুনি 450 প্ৰাইচ ৰাখিছোঁ 450 এইখনো সুপাৰ কেৰি আপোনাৰ 2021 হয় এইটো আমি 4 লাখ টকা ৰাখিছোঁ 4 লাখ টকা ন হয় ঠিক আছে এইটো সুপ্ৰ 2023 হয় হুম 4.5 লাখ টকা দাম ৰাখিছোঁ 4.5 লাখ টকা ন হয় ঠিক আছে এখন ডিআই এইখন ইহদা হুম 2022 মডেলৰ হয় হুম এইটো 6 লাখ টকা প্ৰাইচ ৰাখিছোঁ 6 লাখ টকা না হয় ঠিক আছে এইটো বলেৰো পিকআপ হুম BS3 বিচাৰে কিছু মানে হুম 1.3 মানে যেটো 8 ফুটি বুলি কয় হুম এইটোৰ গাড়ী লাইফ টাইম টেক্স দিয়া হৈ আছে 3,50,000 টকা ওকে এইটো কোনবাই ললে 3,50,000 টকা লৈ হলে 15 বছৰ RC টেক্স দিয়া হৈ আছে ঠিক আছে নেক্সট এইখন আৰু এটা সুপাৰ কেৰি এখনো 21 মডেলৰ হয় 4 লাখ টকা প্ৰাইচ ৰাখিছোঁ 4 লাখ টকা ন লাইফ টাইম টেক্স দিয়া আছে এইটো এই গাড়ীখনৰ এটা প্লাছ পইণ্ট লাইফ টাইম টেক্স দিয়া ওয়াও ঠিক আছে এয়া এইখন আপোনাৰ ডিজেলৰ হয় মানুহে ডিজেলও বিচাৰে হা সুপাৰ কেৰি সুপাৰ কেৰি ডিজেলৰ বিচাৰে এইটো ডিজেলৰ আপোনাৰ 20 চনৰ হয় এইটো 3,50,000 টকা আচ্ছা পিছফালে আৰু আছে এখন পিছফালে এখন বলেৰো 4x4 আছে বলেৰো 4x4 4 হিল পাহাৰৰ কাৰণে যোনে পাহাৰৰ কিবা কাম কৰিবলৈ বিচাৰে হা 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 এইটো 2018 চনৰ হয় এখন 4x4 হয় পাহাৰত কোনবা কিবা কামৰ কাৰণে এইটো ল'ব পাৰে 4x4 এইটো আপোনাৰ 550 আমি ৰেট ৰাখিছোঁ 550 না 550 ঠিক আছে এখন এটা সুপাৰ কেৰি হা এইটো আপোনাৰ 20 চনৰ হয় পেট্ৰলৰে হয় 350 না হয় হেডলাইটটো অলপ হেৰি আছে লগাই দিম লগাই দিব এই কিবা লাগি পেলাই হেডলাইটটো ভাঙি গ'ল নতুন লগাই দিম আমি আচ্ছা খুচুৰ কাছৰ কিবা কাম আছে এইবিলাক আমি কৰাই দিম গাড়ীবিলাকৰ ঠিক আছে এয়া আছিলে ৰাণী মটৰছৰ ষ্টক আপোনালোকে আপোনাৰ আৰু ইনটা B30 আৰু আপোনাৰ ডাম্পাৰ আছে জেচিবি আছে আমাৰ তাত কিন্তু আমাৰ পাৰ্কিংটো অলপ দূৰ হৈ গ'ল আৰু এটা পাৰ্কিং মই ফটো দেখুৱাই আছো এইখিনিও আপোনালোকে নিব পাৰিব সেইখিনিও নিব পাৰিব